এতিয়া এইসোপা যদি কাটি পেলাই এইটো দীঘলীপুখুৰীত কোন আহিব? গছডাল আগতে আহিলে হা? এতিয়া মাইগ্ৰেটৰী বাৰ্ডছ আহিছে ইয়াত গছ থাকিলে চৰাই আহিব, যদি গছ নাথাকে ফ্লাইঅভাৰত চৰাই নাহে। এতিয়া মোৰ ষ্টুডিঅ'তে চাব, এইটো উদাহৰণ। তাত ৰাতিপুৱা কাউৰী, শালিকা, কপৌ, চুটি শালকি, ঘনচিৰিকা মোৰ এনে কাণৰ কাষেদি পাৰ হৈ যায়। এতিয়া বাদুলি আহিছে ৰাতি, কাৰণ মই জামাইকান চিৰাই এটা ৰুই দিলোঁ। এতিয়া ৰাতি চব বাদুলিবিলাক আহে, মোক পাত্তাই নিদিয়ে মানে মই কোন জুবিন গাৰ্গ। তাতে আহে কিন্তু ৰাতি, মই তাত সেইকাৰণে লাইট দিয়া নাই, কাৰণ লাইট দিলে তাহাঁতি গুচি যাব। চ' দিজ আৰ লাইক ভেৰি চাইণ্টিফিক থিংছ, ইউ হেভ টু ন' ইট চাইণ্টিফিকেলি এণ্ড ফ্ৰম ইয়ৰ ব্ৰেইন। জুবিন দা এগৰাকী বিশাল মনৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিও আছিল। তেওঁ কেৱল কণ্ঠশিল্পী, সংগীত শিল্পী অথবা অভিনেতাই নাছিল, এগৰাকী বিশাল মনৰ, বিশাল অন্তৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তি। তেওঁ অসমৰ গছ-গছনি, নদ-নদী, অসমৰ ব্ৰহ্মপুত্ৰ, সেয়েহে জুবিন দা এতিয়াও আমাৰ বুকুত দপদপাই আছে। অসমৰ প্ৰত্যেক বুকুৱে বুকুৱে, অসমৰ প্ৰত্যেকজন ব্যক্তিৰ অন্তৰে অন্তৰে এতিয়াও জীয়াই আছে আৰু আজীৱনলৈকে জীয়াই থাকিব। সেয়েহে জুবিন দা অমৰ। জুবিন দাৰ কেতিয়াও মৃত্যু হোৱা নাই, জুবিন দাৰ কেতিয়াও মৃত্যু হোৱা নাই। জুবিন দা সদায় জীয়াই আছে। জুবিন দা ব্ৰহ্মপুত্ৰৰ দৰেই আমাৰ বুকুত সদায় বৈ থাকিব। জুবিন দা অমৰ, জুবিন দা অমৰ।